गणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং কেৱল সময়ৰ হিচাপ নহয়, ই আমাক প্ৰকৃতিৰ শক্তিৰ লগত সংযোগ কৰে। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি মঙলবাৰ ২০২৬ চনৰ ২৮ জুলাই। আজি আহাৰ মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথি। চতুৰ্দশী তিথি আধ্যাত্মিক চিন্তা আৰু মনৰ শান্তিৰ বাবে অতি শুভ। আজি পূৰ্বাষাঢ়া নক্ষত্ৰ, যিয়ে আপোনাক লক্ষ্যত উপনীত হ'বলৈ সাহস দিয়ে। ৰাতি ১১:৩৪লৈকে বিষকুম্ভ যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫৬ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১১ হ'ব। আবেলি ৩:৫২ পৰা সন্ধিয়া ৫:৩২লৈকে ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে দীৰ্ঘদিনীয়া প্ৰতীক্ষিত স্বীকৃতি আৰু সফলতাৰ দিন। আজি চন্দ্ৰ ধনু ৰাশি আৰু পূৰ্বাষাঢ়া নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মন আজি অতি আনন্দিত হৈ থাকিব। আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফল আজি আপুনি নিশ্চিতভাৱে পাব। এই স্বীকৃতি পাবলৈ অলপ পলম হ'ল বুলি আপুনি ভাবিব পাৰে, কিন্তু ই আপোনাৰ ওচৰলৈ অহাৰ ধৰণটো দেখি আপুনি অতি সুখী হ'ব। এই সফলতাই আপোনাক ভৱিষ্যতে আৰু অধিক কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। আজি ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী আৰু দুপৰীয়া ৩ পৰা ৪:১৫লৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে আজি অলপ সময় প্ৰকৃতিৰ মাজত কটাওক। ই আপোনাক মানসিক শান্তি দিব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন। যুৱক-যুৱতীৰ বাবে প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব, কিন্তু আৱেগত কোনো ভুল সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত সফলতাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীৰ বাবে আজি পদোন্নতি বা নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু খোজ কঢ়াৰ সময়ত সাৱধান হ'ব। আজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে পৰিশ্ৰম? আপোনাৰ মতামত কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৮ জুলাই। ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ মানসিক শক্তি আজি তুংগত থাকিব। অতি কঠিন পৰিস্থিতিৰ মাজতো সুযোগ বিচাৰি উলিওৱাৰ আপোনাৰ ক্ষমতা আজি আপোনাৰ বাবে এক ডাঙৰ আশীৰ্বাদ হৈ পৰিব। আপোনাৰ কেতিয়াও হাৰ নামানা মনোভাৱ আৰু আনৰ প্ৰতি থকা যত্নশীল স্বভাৱ আপোনাৰ সফলতাৰ মূল কাৰণ হ'ব। যিবোৰ জটিল কাম আপুনি বহুদিন ধৰি পিছুৱাই থৈছিল, আজি সেইবোৰ হাতত ল'ব পাৰে। কিন্তু সাৱধান হ'ব, ৰাহুৱে আপোনাৰ আৱেগিক দিশটো প্ৰভাৱিত কৰিছে। গতিকে কোনো ডাঙৰ সিদ্ধান্ত লওঁতে আৱেগিক নহ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতীসকলে আজি নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ মঙলৰ প্ৰভাৱত খং উঠিব পাৰে। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন, কিন্তু অচিনাকি লোকক সহজে বিশ্বাস নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি সন্ধিয়া শান্ত মনে ঈশ্বৰৰ নাম ল'ব। আজি নীলা ৰং আপোনাৰ বাবে শুভ আৰু বিয়লি ৪ পৰা ৫ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ। আজি কোনো তৃষ্ণাতুৰক পানী খোৱালে আপুনি মানসিক শান্তি পাব। বন্ধুসকল, আজি আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল: আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্য? আপোনাৰ উত্তৰ কমেণ্টত জনাব।
এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰি আছো। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ ক'ডত দান দি আমাক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ২৮ জুলাই ২০২৪ মঙলবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত অৰ্থাৎ ধনু ৰাশিত পূৰ্বাষাঢ়া নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি বুধ বৰ্তমান পুনৰ্বসু নক্ষত্ৰত আছে, আনহাতে সূৰ্য আৰু গুৰু কৰ্কট ৰাশিত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে অলপ মানসিক চাপ আৰু দৌৰা-দৌৰিৰ হ'ব পাৰে। চন্দ্ৰৰ ধনু ৰাশিত ভ্ৰমণৰ বাবে আপুনি বিভিন্ন দিশৰ পৰা হেঁচা অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত বা ব্যক্তিগত জীৱনত একেলগে বহু দায়িত্ব আপোনাৰ কান্ধত পৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে। এনে পৰিস্থিতিত খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। ধৈৰ্য ধৰাটোৱেই আজিৰ দিনটোৰ সফলতাৰ মূল মন্ত্ৰ। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ লগতে মনোযোগ বৃদ্ধি কৰাৰ দিন। মন চঞ্চল হ'ব পাৰে, সেয়ে ধ্যান কৰাটো উপকাৰী হ'ব। যুৱ প্ৰজন্মৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত সাৱধান হোৱাৰ দিন। খঙৰ ভমকত সঙ্গীৰ সৈতে কোনো তৰ্ক নকৰিব, নহ'লে সম্পৰ্কত দূৰত্ব আহিব পাৰে। গৃহিণীসকলে আজি ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখিব লাগে, যাতে মানসিক চাপ কম হয়। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। নতুন বিনিয়োগ বা ডাঙৰ সিদ্ধান্ত আজি পৰিহাৰ কৰক। জ্যেষ্ঠ নাগৰিকে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব, বিশেষকৈ পেটৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি বেঙুনীয়া ৰঙে আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব। দুপৰীয়া ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এই সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আজি এটা সৎ কাম হিচাপে চৰাইক পানী বা দানা দিয়ক, ই আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰিব। আজি মোৰ আপোনালোকক এটা প্ৰশ্ন আছে। আপোনালোকৰ কি লাগে, জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি থকাটো বেছি গুৰুত্বপূৰ্ণ নে পৰিস্থিতি অনুযায়ী তৎক্ষণাত সিদ্ধান্ত লোৱাটো? আপোনালোকৰ উত্তৰৰ বাবে মই অপেক্ষা কৰি আছো। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোড স্কেন কৰি আপোনালোকৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকৰ মন্তব্যই আমাক প্ৰেৰণা দিয়ে। মৰমৰ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে আৰম্ভণিতে অলপ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু দিনটোৰ শেষত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। চন্দ্ৰৰ ধনু ৰাশিলৈ প্ৰৱেশৰ ফলত আপোনাৰ কামত মনোযোগ দিয়াত অলপ অসুবিধা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চপদস্থ বিষয়া আৰু সহকৰ্মীসকলৰ ওপৰত প্ৰভাৱ পেলাবলৈ গৈ আপুনি অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। কিন্তু চিন্তা নকৰিব, দিনটোৰ শেষৰ ফালে আপুনি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু সন্ধিয়াটো বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে আনন্দৰে কটাৰ সুযোগ পাব। আজি নীলা ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে অতি শুভ হ'ব। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সময়খিনি আপোনাৰ বাবে অতি উত্তম। এই সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰি ল'ব পাৰে। আজি পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰাটো আপোনাৰ বাবে অতি ইতিবাচক হ'ব। গুৰু গ্ৰহৰ প্ৰভাৱত আপোনাৰ উন্নতিৰ পথ প্ৰশস্ত হৈছে, গতিকে মনৰ ভয় আঁতৰাই পেলাওক। আজি কোনো পুৰণি বন্ধুৰ সৈতে কথা পাতি বা কোনোবা দৰিদ্ৰক সহায় কৰি দিনটো সাৰ্থক কৰক। আমাৰ আজিৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি? কমেণ্টত জনাব। চেনেলটোক সমৰ্থন কৰিবলৈ কিউআৰ কোড ব্যৱহাৰ কৰক, ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে সামাজিক দক্ষতা আৰু সংযমৰ দিন। আজি চন্দ্ৰ ধনু ৰাশি আৰু পূৰ্বাষাঢ়া নক্ষত্ৰত অৱস্থান কৰিছে, যিয়ে আপোনাক কঠিন পৰিস্থিতিতো মানসিক শক্তি প্ৰদান কৰিব। আপোনাৰ চাৰিওফালৰ লোকসকলৰ মানসিক চাপ হ্ৰাস কৰিবলৈ আপোনাৰ সামাজিক দক্ষতা ব্যৱহাৰ কৰিব লাগিব। আপুনি এজন মধ্যস্থতাকাৰী হিচাপে পৰিস্থিতি শান্ত কৰিবলৈ সক্ষম হ'ব। পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, আপোনাৰ আশা এৰি নিদিব। সিংহ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অধ্যয়নত অগ্ৰগতিৰ দিন আৰু চাকৰিজীৱীসকলে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ীসকলে নতুন বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব লাগে। গৃহিণীসকলে ঘৰুৱা বিবাদৰ পৰা আঁতৰি থাকিব লাগে আৰু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। জ্যেষ্ঠ নাগৰিকসকলে আজি তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকি শান্ত হৈ থকাটো ভাল। আজিৰ শুভ ৰং মজেণ্টা
আৰু পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ৩০ মিনিটৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। ৰাহুৰ অনিশ্চয়তাৰ পৰা হাত সাৰিবলৈ এখন কিতাপ পঢ়ক বা লগত ৰাখক। আজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰাটো বেছি গুৰুত্বপূৰ্ণ নে স্পষ্টকৈ কথা কোৱাটো? কমেণ্টত জনাব। আজি এটা ভাল কাম কৰক, ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু দাণ্ডি চেনেলটোক সমৰ্থন কৰক। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, আজি ২৮ জুলাইত চন্দ্ৰ ধনু ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ চাৰিওফালৰ লোকসকলৰ প্ৰতি আপুনি অলপ অসন্তুষ্ট অনুভৱ কৰিব পাৰে। কিন্তু আশা নেহেৰুৱাব, এয়া কেৱল এটা সাময়িক অৱস্থা। হয়তো আজি আপোনাৰ হাতত অৱসৰৰ সময় বেছি আছে, বা আপুনি আনৰ পৰা অতিপাত মাত্ৰা আশা কৰিছে, যাৰ বাবে আপুনি হতাশ হৈছে। আজি বাস্তৱবাদী হ'বলৈ চেষ্টা কৰক আৰু আনৰ ভুলবোৰ ক্ষমা কৰিবলৈ শিকক। সকলো নিখুঁত হ'ব লাগে বুলি আশা কৰিলে কেৱল মানসিক অশান্তিহে বাঢ়িব। আজি ৰয়েল ব্লু বা গাঢ় নীলা ৰং আপোনাৰ বাবে অতি শুভ। দুপৰীয়া ১ বজাৰ পৰা ২ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। এই বছৰ শনিৰ প্ৰভাৱৰ বাবে প্ৰগতি অলপ লেহেমীয়া হ'ব পাৰে। গতিকে নতুন কোনো চখ বা হবি আৰম্ভ কৰিলে আপুনি মানসিক শান্তি পাব। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিব লাগে। চাকৰি কৰা লোকসকলে উচ্চ-পদস্থ বিষয়াৰ পৰামৰ্শ অৱহেলা নকৰিব। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ পৰা বিৰত থকাটো ভাল। গৃহিণীসকলে আজি নিজৰ বাবে সময় উলিয়াই নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰক। জ্যেষ্ঠ নাগৰিকসকলে স্বাস্থ্যৰ যত্ন ল'ব আৰু খোজ কঢ়াৰ সময়ত সাৱধান হ'ব। আজি পক্ষীক খাদ্য বা পানী দিয়াটো এটা ভাল কাম বুলি গণ্য কৰা হয়। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি জীৱনত নতুনকৈ কিবা এটা হবি আৰম্ভ কৰিবলৈ সুযোগ পালে কি বাছনি কৰিব? কপ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক-জাতিকাসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। ধনু ৰাশিৰ চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ দৈনন্দিন কাম-কাজত কিছু খেলিমেলি হ'ব পাৰে। বহু কামৰ মাজত আপুনি দিশহাৰা অনুভৱ কৰিব পাৰে, যাৰ ফলত কামবোৰ অগোচালো হৈ পৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ ওপৰত হেঁচা নিদি অলপ জিৰণি লওক আৰু শান্ত হৈ থাকক। আজি নতুন কিবা সৃষ্টিশীল চিন্তা কৰিবলৈ চেষ্টা কৰক। ব্যৱহাৰিক দিশত কোনো সিদ্ধান্ত লওঁতে অতি সাৱধান হ'ব। আজি আপোনাৰ বাবে পাতল সেউজীয়া ৰং অতি শুভ। সন্ধিয়া ৫:১৫ পৰা ৬:৩০ লৈ আপোনাৰ বাবে অতি শুভ সময়। এই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। শনিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক আৰু কোনো পবিত্ৰ বস্তু লগত ৰাখক। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। আজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফলতাৰ বাবে ধৈৰ্য নে পৰিশ্ৰম, কোনটো বেছি প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি অহোপুৰুষাৰ্থ কৰিছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডৰ জৰিয়তে আমাক আৰ্থিক সহযোগিতা আগবঢ়াওক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু সুযোগেৰে ভৰা দিন। আজি চন্দ্ৰধনু ৰাশিৰ মাজেৰে ভ্ৰমণ কৰিছে, যিয়ে আপোনাৰ জীৱনৰ সপোনবোৰক এক নতুন গতি প্ৰদান কৰিছে। গ্ৰহৰ অৱস্থান আজি সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত আছে, সেয়েহে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ এয়া এক উত্তম সময়। আজি আপুনি আপোনাৰ মানসিক ক্ষমতা বা শৈক্ষিক প্ৰগতিৰ বাবে যি প্ৰচেষ্টা কৰিব, তাৰ ফল আপুনি ভৱিষ্যতে নিশ্চিতভাৱে পাব। আজি আপোনাৰ সন্মুখত বহু লাভজনক সুযোগ আহিব। সেইবোৰ চিনি লৈ তাৰ সম্পূৰ্ণ সুবিধা লওক, সফলতা আপোনাৰ নিশ্চিত। অৱশ্যে এটা সাৱধানবাণী: আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খৰখেদাকৈ কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ দিনটো ভাল। নতুন কিবা শিকিবলৈ আগ্ৰহী হওক। যুৱ প্ৰজন্মৰ বাবে আজি কেৰিয়াৰত উন্নতিৰ যোগ আছে, কিন্তু অতি উৎসাহত ভুল সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা পৰিকল্পনাৰ বাবে দিনটো ভাল। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন। কিন্তু কৰ্মক্ষেত্ৰত কাৰো সৈতে মতানৈক্য নহ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব আৰু পাৰিলে শান্ত সংগীত শুনি মন প্ৰফুল্লিত ৰাখিব।
আজি এটা সৎ কাম হিচাপে চৰাইক পানী বা দানা দিয়ক। ই আপোনাৰ জীৱনৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি পাতল হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। দুপৰীয়া শোৱা ১ বজাৰ পৰা ২:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনিৰ প্ৰভাৱৰ বাবে জীৱনত অহা পৰিৱৰ্তনবোৰ গ্ৰহণ কৰিবলৈ শিকক। ধ্যানে আপোনাক শান্ত ৰাখিব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনত সফলতা পাবলৈ ভাগ্যৰ লগ্নে পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ? তলৰ কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহু কষ্ট কৰোঁ, সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সমৰ্থন কৰক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনে আমাৰ শক্তি। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৮ জুলাই ২০২৪। মঙলবাৰ আপোনালোকৰ বাবে এটা মিশ্ৰিত দিন। চন্দ্ৰধনু ৰাশিত থকাৰ বাবে আপুনি ভাগ্যৰ সহায় পাব। কিন্তু আপোনাৰ ৰাশিত মঙল আৰু ৰাহুৰ অৱস্থানে আপোনাক অলপ খঙাল কৰি তুলিব পাৰে। আজি কোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সাৱধানতা অৱলম্বন কৰক। কাৰোবাৰ কথাত ভুল গৈ কোনো ভুল সিদ্ধান্ত নল'ব। গৃহিণীসকলে পৰিয়ালৰ সদস্যসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলে আজি কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। বয়সস্থসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক, বিশেষকৈ পেটৰ সমস্যাৰ পৰা সাৱধান থাকক। আজি কোনো দৰিদ্ৰ লোকক খাদ্য খোৱালে আপোনাৰ বাবে শুভ হ'ব। আজি ৰঙা ৰং আপোনাৰ বাবে শুভ আৰু পুৱা ১০ বজাৰ পৰা ১১ বজালৈ সময়খিনি আপোনাৰ বাবে অতি উত্তম। এটা প্ৰশ্ন, আপোনাৰ মতে জীৱনত ভাগ্য নে কৰ্ম? কোনটো বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত কমেণ্টত জনাওক। আমাৰ এই প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু সম্ভৱ হ'লে আৰ্থিক সহায় আগবঢ়াওক। প্ৰিয় মকৰ ৰাশিৰ জাতকসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে অলপ ভাগৰুৱা দিন হ'ব পাৰে। চন্দ্ৰ ধনু ৰাশি আৰু পূৰ্বাষাঢ়া নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত বিগত কেইসপ্তাহমানৰ কামৰ হেঁচাৰ বাবে আপুনি আজি ভাগৰ অনুভৱ কৰিব পাৰে। মকৰ ৰাশিৰ অধিপতি শনি বৰ্তমান মীন ৰাশিত আছে, সেয়েহে আজি আপুনি অলপ ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয়। আজি আপুনি যথেষ্ট ভাগৰ অনুভৱ কৰিব পাৰে, কিন্তু চিন্তা নকৰিব। এয়া কেৱল বিগত দিনবোৰৰ ব্যস্ততাৰ ফল। আজি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজনীয়, কাৰণ খঙে কোনো কাম সম্পূৰ্ণ নকৰে, বৰঞ্চ কামবোৰ বেয়া কৰে। কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ শান্ত হৈ থকাটোৱেই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মানসিক স্বাস্থ্যৰ বাবে শ্ৰেষ্ঠ। কোনেও যদি আপোনাক উত্তেজিত কৰিবলৈ চেষ্টা কৰে, তথাপিও ধৈৰ্য ধৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাৰ হেঁচা বাঢ়িব পাৰে, সেয়েহে অলপ জিৰণি লওক। মনোযোগ বৃদ্ধি কৰিবলৈ আজি ধ্যান কৰাটো অতি উপকাৰী হ'ব। যুৱক-যুৱতী আৰু চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো অলপ প্ৰত্যাহ্বানজনক। অফিচত বা কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। আজি মানসিক চাপ সৃষ্টি কৰা কথাবোৰৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ কেৰিয়াৰৰ বাবে ভাল। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ঘৰত কাৰো সৈতে কাজিয়া নকৰিব। শান্তি বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সাৱধানতাৰ দিন। কোনো নতুন বিনিয়োগ বা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। গাঁঠিৰ বিষ বা ভাগৰ অনুভৱ হ'লে বেছি দৌৰাদৌৰি নকৰিব। আজি কোনো নতুন কাম আৰম্ভ কৰাটো পৰিহাৰ কৰক আৰু পুৰণি কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। আজি কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দান কৰক। ই আপোনাক মানসিক শান্তি দিব। আজি হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। আবেলি ৩ বজাৰ পৰা ৪ বজাৰ সময়খিনি আপোনাৰ বাবে অনুকূল। ৰাহুৰ প্ৰভাৱ বেছি হোৱাৰ বাবে আজি কাৰো সৈতে কাজিয়া নকৰিব। সেয়াই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সুৰক্ষা। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি বুলি আপুনি ভাবে? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন।
আজি চন্দ্ৰ আপোনালোকৰ লাভস্থানত অৰ্থাৎ ধনুৰাশিত আৰু পূৰূষাৰ্ভা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনালোকৰ ৰাশিত ৰাহুৰ অৱস্থান আৰু মীন ৰাশিত শনিৰ স্থিতিয়ে আপোনালোকক কিছু বিচলিত কৰিব পাৰে। আজি আপোনালোকৰ বাহিৰলৈ ওলাই যোৱাৰ বা চিনেমা চোৱাৰ ইচ্ছা হ'ব পাৰে, কিন্তু মনত ৰাখিব যে আজিৰ দিনটো কঠোৰ পৰিশ্ৰমৰ দিন। আৰম্ভণিতে ই কঠিন যেন লাগিব পাৰে, কিন্তু আজি কৰা পৰিশ্ৰমে ভৱিষ্যতে আপোনালোকক ডাঙৰ সফলতা প্ৰদান কৰিব। আজি অকাৰণ খৰচ পৰিহাৰ কৰক আৰু নিজৰ লক্ষ্যত গুৰুত্ব দিয়ক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো এনেধৰণৰ হ'ব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি একাগ্ৰতাৰ দিন, পঢ়া-শুনাত অহা বাধা দূৰ হ'ব। যুৱ প্ৰজন্মৰ বাবে আজি ধৈৰ্য্যৰ দিন, প্ৰেমৰ সম্পৰ্কত খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ দায়িত্বৰ দিন, পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন ল'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন, উচ্চপদস্থ বিষয়াৰ পৰা সহযোগিতা পাব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব, বিশেষকৈ গাঁঠিৰ বিষৰ সমস্যা হ'ব পাৰে। আজি এটা সৎ কাম হিচাপে পৰিয়ালৰ সৈতে সময় কটাওক। ই আপোনালোকৰ বাবে আটাইতকৈ ডাঙৰ ঔষধ হ'ব। আজিৰ শুভ সময় সন্ধিয়া ৪:৪৫ পৰা ৫:২৫ ভিতৰত। আজি নীলা ৰঙৰ পোছাক পৰিধান কৰক, ই আপোনালোকক মানসিক শান্তি দিব। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী: আজি কাৰো সৈতে তৰ্ক নকৰিব। বিশেষকৈ অচিনাকি ব্যক্তিৰ সৈতে লেনদেন কৰোঁতে সাৱধান হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন: আপোনালোকৰ কি লাগে? জীৱনত ভাগ্যতকৈ পৰিশ্ৰমৰ গুৰুত্ব বেছি নে কৰ্মৰ? আপোনালোকৰ মতামত কমেণ্ট বক্সত লিখক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ জাতক জাতিকাসকল, আজি ২৮ জুলাই আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু শান্তিপূৰ্ণ দিন হ'ব পাৰে। চন্দ্ৰ আজি আপোনাৰ ১০ম স্থান অৰ্থাৎ ধনু ৰাশিত আৰু পূৰ্বাষাঢ়া নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যিয়ে আপোনাৰ জীৱনৰ বহু জটিল সমস্যা সমাধান কৰাত সহায় কৰিব। আজিৰ দিনটো সম্পৰ্কৰ বাবে অতি উত্তম। যদি কাৰোবাৰ সৈতে কিবা ভুল বুজাবুজি আছে, তেন্তে সেয়া আজি দূৰ হ'ব। আপুনি আজি অতি প্ৰফুল্ল আৰু ইতিবাচক মানসিক অৱস্থাত থাকিব। আপোনাৰ মনলৈ অহা আত্মচিন্তাৰ ধাৰণাবোৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী হ'ব। গতিকে চিন্তা নকৰিব, সকলো আপোনাৰ ইচ্ছা অনুসৰিয়েই হ'ব। অৱশ্যে, এটা সাৱধানতা অৱলম্বন কৰিব যে আজি কাৰোবাৰ সৈতে তৰ্ক কৰাৰ সময়ত খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। কাৰণ মঙ্গলৰ প্ৰভাৱ আপোনাৰ ৰাশিত থকাৰ বাবে সৰু সৰু কথাতে মতভেদ হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। কিবা নতুন শিকিবলৈ আপোনাৰ ইচ্ছা পূৰণ হ'ব। যুৱ প্ৰজন্মৰ বাবে আজিৰ দিনটো প্ৰেমত স্বচ্ছতা অনাৰ দিন। সংগীৰ সৈতে মন খুলি কথা পাতক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰখাৰ দিন, পৰিয়ালৰ সদস্যৰ সহযোগিতা পাব। চাকৰিহালসকলৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত নতুন পৰিচয় গঢ়ি তোলাৰ দিন। আনহাতে ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো আৰ্থিক উন্নতিৰ দিন। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সম্ভৱ হ'লে পাতল আহাৰ গ্ৰহণ কৰিব। আজি এটা সৎ কাম হিচাপে নিজৰ হাতেৰে পুষ্টিকৰ আহাৰ বনাওক আৰু সেয়া কোনো দৰিদ্ৰ ব্যক্তিক বা পৰিয়ালৰ সদস্যক প্ৰেমেৰে খুৱাওক। ইয়াৰ দ্বাৰা শনিৰ নেতিবাচক শক্তি হ্ৰাস কৰাত সহায় হ'ব। আজি দুপৰীয়া ২ বজাৰ পৰা ৩টা ৩০ বজালৈ সময় আপোনাৰ বাবে অতি ভাগ্যশালী। আজি ৰঙা ৰং আপোনাৰ বাবে শুভ। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল: আপোনাৰ জীৱনত কোনটো বস্তুৰ পৰা আপুনি আটাইতকৈ বেছি মানসিক শান্তি পায়? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি।